জুবিন গাৰ্গে জীৱিত কালত লুৰিণজ্যোতি গগৈৰ কথা কি কৈ গৈছিল যে এইটো এটা ফটুৱা পাৰ্টি গতিকে তাৰ পিছত উত্তৰটো মই একো দিব নালাগে জুবিন গাৰ্গে নিজেই লুৰিণজ্যোতি গগৈ পাৰ্টিটোৰ ওপৰত কৈ গৈছিল গতিকে মোৰ আৰু বেলেগ কমেণ্ট দিয়াৰ প্ৰয়োজন নাই তেওঁৱে যেতিয়া জীৱিত কালত কৈ গৈছে মই আৰু তাতে কি যোগ বিয়োগ কৰোঁ মোৰ আৰু একো কৰিবলগীয়া নাই গতিকে আপোনালোকে চালেই হ'ব আৰু তৰল মন্তব্য মই কৰা নাই তেওঁলোকে কি ধৰণে তৰল মন্তব্য যোৱা 10টা দিনত কৰি আছে তাক অসমৰ মানুহে নিজেই দেখিছে তেওঁ এজন ৰাজনীতি কৰা ব্যক্তি তেওঁ পোষ্টমৰ্টেম ৰিপৰ্ট কিয় লাগে আজি ইটো কালি সিটো প্ৰথম দিনাৰ পৰা জুবিনৰ মৃত্যুৰ পিছৰ পৰা একেটা কামতে যিটো কামত কোনো সোমোৱাৰ প্ৰয়োজন নাই চৰকাৰ পৰিয়াল অনুৰাগী ৰাজনীতি কৰা মানুহটো তাত সোমোৱাৰ প্ৰয়োজন নাই তেওঁৱে প্ৰথমৰ পৰা ৰাজনীতিকৰণ কৰি আছে আৰু সেইকাৰণে বোধহয় জুবিনে জীৱনকালত এই উপাধিটো দি থৈ গৈছে